শিৱসাগৰ আমগুৰিৰ পৰা নাগালেণ্ড সংযোগী যি 61 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা দেখিলে আমাৰ দৰ্শকসকলেও চকু কপালত উঠিব। আৰু মই বৰ্তমান উপস্থিত আছো আমগুৰি বা নাগালেণ্ড সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, ঘাইপথৰ পৰা পূৰ্বৰ এই আমগুৰি সমষ্টি আছিলে আৰু বৰ্তমান ইয়াৰ নাজিৰা সমষ্টিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। আৰু এই আপোনাৰ দৃশ্য দেখাবলৈ মই অনুৰোধ জনাম। আপোনাৰ এইখন যিখন বাহন দেখিছে আপোনালোকে, এই বাহনখন যোৰহাটৰ পৰা আহি আছিলে নাগালেণ্ডলৈ গৈ আছিলে খাদ্য সামগ্ৰী নি পেলাই, কিন্তু এই খাদ্য সামগ্ৰীখিনি গৈ পোৱাৰ পূৰ্বে আপোনাৰ এই যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথত আপোনাৰ ফচি গ'ল। আৰু ইয়াৰ যি নাগালেণ্ডে খাদ্য নিছিলে, খাদ্যখিনি তাত গৈ পোৱাগে নাই। আৰু ইয়াত বহু ইয়াত যি যান বাহন চলাচল হৈ থাকে, চলাচল হৈ থকা যান বাহন দুৰ্ভোগ ভুগিছে বুলি ক'ব লাগিব। আৰু এটা কথা উল্লেখ কৰিম, যিহেতু আপোনাৰ এই ৰাষ্ট্ৰীয় ঘাইপথত পানী হৈ আছে, এই পানীখিনি যিহেতু ফিচাৰী ডিপাৰ্টমেণ্টৰ কাম ইয়াত বৰ্তমান শেষ, আৰু ইয়াৰ এতিয়া কাম আৰম্ভ হৈছে আপোনাৰ NHIDCL ফিচাৰী খনা আপোনাৰ এটা সদৃশ্য গাঁত খান্দিছে, আৰু ইয়াত মাছ পুহিব পাৰিব সেই গাঁতত। আৰু ইয়াত আপোনাৰ আমাৰ ইয়াত স্থানীয় লোক আছে, তেওঁলোকৰ লগত আমি কথা পাতিব চেষ্টা কৰিম। হয়, যিহেতু আপোনাৰ 61 নং ৰাষ্ট্ৰীয় ঘাইপথ আপোনাৰ এতিয়া মৃত্যুদূত হিচাপে পৰিণত হৈছে। জাঁজিৰ পৰা নাগালেণ্ডলৈ গোটেই বাট চোৱা এনেকুৱা হৈছে, প্ৰত্যেক দিনা প্ৰত্যেকটো দুৰ্ঘটনা সংঘটিত হৈ গৈ আছে। আৰু এই দুৰ্ঘটনা হোৱাৰ মূল কাৰণতে হয় ঘাইপথটো। আৰু এই ঘাইপথৰ বৰ্তমান যি অৱস্থা, গাঁৱৰ ৰাস্তাটোতকৈ বেয়া অৱস্থাত হৈ গৈছে। আৰু এইখিনি যদি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা যদি হাতত নলয়, তেতিয়াহ'লে আগন্তুক দিনত মানুহক কিন্তু এই ৰাস্তাত চলাচল কৰিবলৈ যথেষ্ট অসুবিধা হ'ব। বিভাগীয় কৰ্তৃপক্ষক আমি এটাই অনুৰোধ কৰো, যিহেতু আমি আজি এই ৰাষ্ট্ৰীয় ঘাইপথে সদায় নিতৌ অহা যোৱা কৰাৰ স্বত্তেও আমি সদায় এই বস্তুটো সদায় অনুভৱ কৰি আছো, কেতিয়া বনাব, বাৰিষা খৰাং যোৱাৰ পাছত বাৰিষা আহিলে, বাৰিষাৰ পাছত খৰাঙত কৰিম বুলি কয়, কিন্তু একে অৱস্থা। যদি তেওঁলোকে এইটো কৰিব নোৱাৰে, তেতিয়াহ'লে আমি আগন্তুক দিনত আমি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য হ'ম। আৰু আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি অনুৰোধ কৰো, যাতে তেওঁলোকে অতি সোনকালে জাঁজিৰ পৰা নাগালেণ্ডত যিমান ৰাস্তাত গাঁত হৈ আছে সেইখিনি মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰে, এয়ে আমাৰ অনুৰোধ থাকিল। আপুনি কি ক'ব? অতি সোনকালে এইটো বনাই দিব লাগে। ৰাস্তাটো আমাৰ মানে এইটো মেইন ৰোড হয় আৰু ইমান বেয়া হৈ আছে, এইটো কাৰণে মই একো নকওঁ বাৰু বিশেষকে, কিন্তু জল্দি কৰি বনাই দিব লাগে। এইটো চৰকাৰে কিবা অনুৰোধ জনাব? কিন্তু আমাৰ এইটো এতিয়া ৰাস্তাটো বেয়া হৈ আছে, এইটো গাঁত হৈ আছে, লাহে ধীৰে গাঁত হৈ আছে, এইটো বনাই দিব লাগে। আৰু আপুনি কি ক'ব? গতিকে এতিয়া আমগুৰি সমষ্টিৰ MLA কাম নাই আৰু নাজিৰা সমষ্টিৰ MLA কাম নাই। কেলে ইয়াত চকু দিয়া নাই? বৰ্তমান ৰাস্তাটো যি অৱস্থা, ৰাতি হলে বিপদ আছে ইয়াত। এতিয়াও চাই গাড়ী ফচি গ'ল, মানুহ অহা যোৱা কৰে। যিহেতু ইমান ডাঙৰ গাড়ী চলি আছে, যিহেতু গাড়ী চলিবই, ফৰলাইন বনি আছে, কিন্তু ৰাস্তাটো বনালে নহ'ব, অকমান ৰাস্তাটো চাব লাগে, চকু দিব লাগে। গতিকে এই ক্ষেত্ৰত MLA আমগুৰি সমষ্টি আৰু নাজিৰা সমষ্টিৰ MLA আহি চাব লাগে আৰু অতি সোনকালে বনাব লাগে, নহ'লে 2026 চনত ইলেকশ্যনত সময়ত প্ৰব্লেম হ'ব পাৰে, যিহেতু মানুহে জংগী আন্দোলন ল'ব পাৰে। হয়, যিহেতু নাজিৰা সমষ্টিৰ বিধায়ক দেওব্ৰত শইকীয়া, আৰু দেওব্ৰত শইকীয়া ইয়াত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। নতুনকে অন্তৰ্ভুক্ত হৈছে নাজিৰা সমষ্টিত আপোনাৰ এই আমগুৰি যি আপোনাৰ এই ঠাইখিনি আছে, এই ঠাই নতুনকে সংযোগ হৈছে, তাৰপিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা। মই পুনৰবাৰ আপোনাৰ এই দৃশ্য দেখাবলৈ অনুৰোধ জনাম। ইয়াত যিবোৰ গাড়ী অহৰহ ইয়াত আপোনাৰ যান বাহন চলাচল কৰি থাকে। আপোনাৰ ইয়াত দেখিব পাৰি, ইয়াত ডাম্পাৰ চলিছে, মাটি গাড়ী চলে। যিহেতু 4 লেন নিৰ্মাণ কৰি আছে, 4 লেন নিৰ্মাণ কৰি থকাৰ বাবে আপোনাৰ ইয়াত গাড়ীবিলাক একেৰাহে চলাচল কৰি থাকিবলগীয়া। কিন্তু তাৰ পাছতো এই ৰাস্তাৰ পথটো ভালদৰে নিৰ্মাণ কৰি নিদিয়াৰ বাবে বা ভাল কৰি নিদিয়াৰ বাবে আজি আপোনাৰ এই গাড়ীখন ফচিলে, তেওঁলোকৰ প্ৰতিদিনে এনেকুৱা ধৰণৰ দুৰ্ঘটনা ইয়াত সংঘটিত হৈ থাকে। আৰু এই দুৰ্ঘটনা সংঘটিত ৰোধ কৰিবৰ বাবে NHIDCL কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অনাগত দিনত লক্ষণীয় হ'ব, NHIDCL এইসকল লোকৰ যি ৰাস্তা আছে, পথটো আপোনাৰ নিৰ্মাণ কৰি দিয়ে নে এইসকল লোকক অৱহেলা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।